বেগেনা খোৱাত আছে নে এঙা পোৱাত আছে সেইটো খাটাং মই নাজানো। হিৰো ডিলাৰ এটা নতুনকৈ বহিছে আৰু তাত আপুনি মটৰচাইকেল স্কুটি ল'ব পাৰিব একেবাৰে কম বাজেটত। মানে কি আপুনি ডাউন পে'মেণ্ট একেবাৰে কমকৈ দিব লাগে। মাত্ৰ 999 টকা দি আপুনি স্কুটি এখন হিৰো কোম্পানীৰ মানে যিকোনো বাইক আপুনি ল'ব পাৰে। জয় নতুন চলাই এইটোৱে নেকি? নহয় ডাঙৰ হৈছে যদি ভালহে এতিয়া গৰমত পিন্ধিবলৈ। ভাত খালি নাই? গতিকে বলক লাহে দিয়ে চব পানী। নমস্কাৰ, স্বাগতম জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ। আৰু আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিম। মই ক'লৈ যাওঁ, কি খাওঁ, কাক লগ কৰোঁ, দিনটোত কি কৰোঁ এইখিনি। আৰু এই পিছফালে ঘৰটো দেখিছে, এইটো আমাৰ ঘৰ। লাগিলে টিং মামৈ খোৱাই হওক, ভগা চিগাই হওক, বাঁহই হওক, আমাৰ মৰমৰ ঘৰটো। আৰু আপোনালোকৰ কেনেকুৱা ঘৰ এইটো মই ক'বলৈ নাযাওঁ, যাৰ যিমান কেপাচিটি আছে মোৰ টকা পইচা থকা হ'লে, আমাৰ ঘৰত টকা পইচা থকা হ'লে আমি 4 মহল 3 মহল 2 মহলৰ সেই পকা ঘৰটো বনালোঁ হয়। আৰু এতিয়া টকা পইচা নাই বাবে আমি এনেকৈ আছোঁ। এইটো সত্য কথা। যাৰ চাকৰি আছে, যাৰ টকা পইচা আছে, সিহঁতৰ ঘৰ দুৱাৰ মাটি বাৰী সম্পত্তিও বেছি। আৰু যাৰ নাই আৰু এটা সুখবৰ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। আপুনি যদি গোলাঘাট জিলাৰ হয় বা আপুনি মোৰ ভিডিঅ'টো গোলাঘাট জিলাৰ মানুহে চাই আছে, আপোনাৰ বাবে এটা সুখবৰ। গোলাঘাট টাউন আপোনালোকে নিশ্চয় গম পায়। বেগেনা খোৱাত আছে নে এঙা পোৱাত আছে সেইটো খাটাং মই নাজানো। হিৰো ডিলাৰ এটা নতুনকৈ বহিছে আৰু তাত আপুনি মটৰচাইকেল স্কুটি ল'ব পাৰিব একেবাৰে কম বাজেটত। মানে কি আপুনি ডাউন পে'মেণ্ট একেবাৰে কমকৈ দিব লাগে। মাত্ৰ 999 টকা দি আপুনি স্কুটি এখন হিৰো কোম্পানীৰ মানে যিকোনো বাইক আপুনি ল'ব পাৰে। আপুনি কৰিশ্মালৈকে ল'ব পাৰে। কি বাইক আছে সেইটো ময়ো নাজানো হিৰো কোম্পানীৰ। আমাৰ ঘৰত আছে এখন য়ামাহা কোম্পানীৰ গাড়ী আছে, এখন TVS কোম্পানীৰ গাড়ী আছে। আৰু আপুনি যদি আপোনাৰ গাড়ীৰ হেঁপাহ আছে, গাড়ী ল'ম বুলি ভাবিছে, আপোনাৰ যদি সেই বেংকৰ লেনদেনটো যদি ভাল আছে, আপুনি নিশ্চয় মই বহুত মানুহৰ লগত কথা পাতিছিলোঁ, আপুনি 999 টকাতে এখন স্কুটি বা এখন গাড়ী পাব। কিন্তু আপোনাৰ ইনষ্টলমেণ্টটো কিন্তু 3-4 বছৰ হ'ব পাৰে। আৰু আপুনি প্ৰত্যেক মাহতে 3500 পৰা 4000 টকা ইনষ্টলমেণ্ট আপুনি দিব লাগিব। কথাটো সেইটোৱে। আপুনি যেতিয়া যিমান গাড়ীখনৰ দাম ধৰক 1 লাখ টকা, আপুনি যদি টকা 50,000 টকাত দিয়ে আগতীয়াকৈ, আৰু আপোনাৰ ইনষ্টলমেণ্টটো কমকৈ আহিব। ধৰক মাহেকৈ আহিলে আপোনাৰ কিমান 2500কৈ আহিলে, 2000কৈ আহিলে। এতিয়া আপুনি চাওক 1 লাখ 1.5 লাখ টকীয়া গাড়ীখন ল'লে, আপুনি যদি 999 টকাত গাড়ীখন কিনে, 1000 টকাও নহয়, 1000 টকালৈ টকা এটা কম। 999 টকাতে আপোনাৰ যদি সেই বেংকৰ লেনদেনটো ভাল হৈ থাকে, আপোনাক 999 টকাতে দি দিব। যদি আপোনাৰ বেংকৰ লেনদেনটো অলপমান ভাল নহয়, আপোনাক 2000, 3000 বা 5000 টকা ল'লে আৰু, কিন্তু তাতকৈ বেছি নলয়। আপোনাৰ 5000 টকাতে বা 999 টকাতে এখন স্কুটি বা আপোনাক গাড়ী এৰি দিব। নতুনকৈ বনাইছে হিৰো ডিলাৰ। এঙাপাৰাত আছে নে গোলাঘাটৰ বেঙেনা খোৱাত আছে সেইটো মই পাহৰিছোঁ। কিন্তু মই গোলাঘাট জিলাৰ হয়, কিন্তু মই ভিডিঅ'টো আনৰ চাইহে মই কথাখিনি আপোনালোকক কৈছোঁ। যদি আপোনাৰ কাৰোবাৰ হেঁপাহ আছে, আপোনাৰ যদি প্ৰথমতেই ইমান 30,000, 40,000, 50,000 টকা যদি দিব নোৱাৰে, মই সেইসকলক মানুহক কৈছোঁ। আৰু আপুনি সেইটো ডিলাৰত এনেকুৱা সুবিধা আছে, আপোনাৰ যদি পুৰণা গাড়ীও আছে, পুৰণা মটৰচাইকেল স্কুটি, আৰু সেই পুৰণা মটৰচাইকেলখন বা স্কুটিখন আপুনি তাত বিক্ৰী কৰিবলৈ সুবিধা আছে। আপোনাৰ গাড়ীখন সিহঁতে চাব, কাগজ পত্ৰ সকলোবিলাক অ'কে আছেনে নাই। যদি আপোনাৰ কাগজ পত্ৰ অ'কে নাই, তেতিয়া আপোনাক দামটো কমকৈ দিব। কিন্তু আপোনাৰ কাগজ পত্ৰ যদি ধৰক পলিউশ্যনটো ঠিক আছে, ইঞ্চুৰেঞ্চ ঠিক আছে, গাড়ীখনৰ চাব সিহঁতি কণ্ডিশ্যনটো কেনেকুৱা আছে, ধৰক লাইট চাইট ঠিক আছে নাই, গিলাছ ঠিক আছে নে নাই, ব্ৰেক টায়াৰ টিউব কেনেকুৱা হৈ আছে, ইঞ্জিন কেনেকুৱা হৈছে, কিমান বছৰ হৈছে, এই গোটেইখিনি চাই চিতি আপোনাৰ গাড়ীৰ দামটো দিব। মই আহিছিলোঁ জোঁৱাইক নিবলৈ। জোঁৱাই নতুন চলাই এইটোৱে নেকি? নহয় ডাঙৰ হৈছে যদি ভালহে এতিয়া গৰমত পিন্ধিবলৈ। এই চিলাব নালাগে, চিলালে বেয়া হৈ যাব গম পাইছে নাই, বেছি চিপুৰ নিচিনা হৈ যাব। হে
নাই ঠিকে আছে চিবু নকৰিবা চিবু কৰিলে গোটেই গাত হেৰি হৈ যাব নুধুলা নি কাক দিবাগে আমহলে যোৱাকালি জোঁৱাইৰ লগত প্লেনটো বনাইছিলোঁ যে মই কাইলৈ 8টা বজাত নিব লাগে মানে আজি কথা 8টা 9 ওলাইছিলোঁ তাৰপিছত মানে কি হ'ল এতিয়া 8টা 41 হ'লগৈ আৰু একো নাই বাৰু জোঁৱাই মোক কৈছে কালি বোলে সোনকালে আহিম বুলি কৈছিলে ইমান দেৰি মই ভাবিছোঁ কি গোটেই ঘৰখনৰ দায়িত্ব মোৰ ওপৰত থাকে হা ভাত পানী ৰন্ধা খোৱা মোক ভাত হ'লে ফোন এটা কৰি দিব 8টা 57 এতিয়া যাওঁ সেই বাগানলৈ কাপোৰ কানিখিনি লগাই ল'লোঁ যিখিনি অলপ ভাল পিন্ধি আছিলোঁ এতিয়া অলপ বেয়া পিন্ধি গৈছোঁ বাগান ঠেলাখন আমি এতিয়াই লৈ লৈছোঁ পিছতকৈ পাতবোৰ আনিব লাগিব নহয় আমাৰ বাৰীৰ অৱস্থা এনেকুৱাই জোঁৱাই গ'লগৈ সেইফালে আৰু মোৰ এইটো এটা লাইন সেইটো এটা লাইন দুটা লাইন আছে কালি 8 কেজি নে কিমানে ছিঙিলোঁ 8 কেজি নে 9 কেজি 9 কেজি হ'ব কালি পাত 9 কেজি ছিঙিলোঁ কালি জোঁৱাই ছিঙিলে 41 কেজি নে 40 কেজি ছিঙিলে মই আকৌ সেই পপালত কেনিবা গুচি গ'লোঁ নহয় আজিও যোৱা হ'ব আজি জোঁৱাইক মই সোনকালে কৈছিলোঁ 8টা বজাতে আনিমগৈ বুলি কিন্তু মই ভাবিলোঁ জোঁৱাই বোলো কাম বহুত থাকে দেৰিকৈ যাম কিন্তু জোঁৱাই মোক সুধিছে বোলে তুমি সোনকালে আহিম বুলি কৈ কেলৈ নাহিলা বোলে লাষ্ট পাইছোঁ এতিয়া গম পালোঁ যে জোঁৱাইক কথা দিলে কথা ই ৰাখিব পাৰিব ৰাতিপুৱা ভাতটো খোৱাই নাই মানে গৰম ভাত ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি ঠাণ্ডা ভাত কেইটামান ৰাতিয়ে বনোৱা মোলৈ থৈ দিয়ে শাক অলপমান হ'লেও বুট মাহ হ'লেও মটৰ হ'লেও কিবা এটা মানে তিয়াই কৰি বা ভাজি হ'লেও অলপমান ঢাকি কৰি থৈ দিয়ে গোন্ধালেও মই সেই ভাতখিনিকে বা সেই ভাজিকণকে খাওঁ কালি যিটো লাইন মই ছিঙিছিলোঁ সেই লাইনটো ছিঙি সম্পূৰ্ণ হৈ গ'ল একদম জেৰুৱাত লগাই দিলোঁ এতিয়া কি আৰু পাতৰ মোনাটো দাঙি লৈ যাওঁ ঘৰলৈ একেবাৰে ভাত পানী খাই আহিম পাতখিনিও লৈ যাওঁ জুখি কৰি গুচি আহিম ভাত খালি নাই পৰা 11টা বাজিবলৈ 12 মিনিট আছে ভাতটো খাব পালোঁ বৰ দিয়ক ফেনখন লগাই আৰু ফেনখনো ইমান বহুত কোবত নুঘূৰে আৰু মানে ঠাণ্ডা লগাই থাকে বাৰু বেছিও ইমান কোবত নুঘূৰে চব্জি তেনেকুৱা ইমান খাচ নহয় আৰু মাছ মাংসটো নাখাওঁৱেই মই চাটনি অলপ আছিলে তাৰপিছত আলুগুটি পটল ভাতকেৰেলা চয়াবিন ভাজি ৰঙালাও দাইলে জোল তাৰপিছত গোটা মগু এনেকৈ বুট চাটনি নৰসিংহ দিয়া 12টা বাজিবলৈ 1 মিনিট আছে চাহ খাই আমি একদম বহি দিলোঁ আৰু মই ঠেলাখনত ধুলোঁ জোঁৱাই পেলাই চকীখন লৈ চকীখনতে বহিলে মানে বহুত চোকা ৰ'দ সম্ভৱ নহয় তাৰমানে আৰু 1-1.5 ঘণ্টাৰ পিছত আৰু জোৰ পৰিব তেতিয়া আমি একদম বৰাবৰ ছিঙিম এতিয়া পাতখিনি জোঁৱাই আৰু মই ছিঙা পাতখিনি ঘৰলৈ লৈ লৈছোঁ এইখিনি ৱেইট কৰোঁগৈ আৰু ৱেইট কৰি পেলানি
ধুনীয়াকৈ চাফ চিকুণ হৈ মই যাম এই গমাৰি ফালে, মানে বেংকলৈ আমাক মাতিছিলে 2টা বজাত আৰু ঘৰতে 2:01 হ'ল। একো নাই, 2টা বজাত পোৱাকৈ মাতিছিল খালি, একো নাই বাৰু। 2:01 হ'ল, 5 মিনিট লাগিব যাওঁতে। পাপা ৰেডি হৈছে, ময়ো আহিছোঁ বাৰু লাহে ধীৰে গা পা ধুই ৰেডি হৈছোঁ। আৰু গাড়ীখন মানে কি, মই মৰম নকৰা নহয়, গাড়ীখন বহুত মৰম কৰোঁ, কিন্তু এতিয়া এনেকুৱা যে বাৰিষাৰ ছিজন যে, আৰু মোৰ এনেকুৱা 2টামান ৰাস্তাত যাবলগীয়া হয় নহয়, গাড়ীখন ধুলেই পিছদিনাখন যাবলগীয়া হয় সেইটো ৰাস্তাত। সেইটো কাৰণে মই গাড়ীখন চাফ চিকুণ কৰাই নাই। যদি কেনিবা যাওঁ নহয় তেতিয়া চাফ চিকুণ কৰি লওঁ। একদম পথাৰত হাল বোৱা ট্ৰেক্টৰখন যেনেকুৱা নহয়, এই মোৰ গাড়ীখনো তেনেকুৱা। আগ চোৱাটো চব একদম বোকা, ৰঙা মাটি বোকা, গোটেইখন অৱস্থা নাই চব। পিছফালে এখন মদগা থাকে প্লাষ্টিকৰ এনেকৈ, এই FZ ভাৰ্চনৰ। এই মদগাখন এইটো কাৰণে খুলিবলগীয়া হ'ল, এই টায়াৰটো মানে বেছি ডাঙৰ লগাই পালোঁ। এই লাঠিডালে খুচি বোকা অলপমান, মানে শুকান মাটি অলপ এৰুৱালোঁ, অলপ ওজনটো কমাইছোঁ। ইমানখিনি দেখিলে, কামটো সোনকালে কৰি যাওঁ। এতিয়া সময় হ'ল 3:25 আৰু এয়া হ'ল গমাই। মই বেংকলৈ আহিছিলোঁ, পাপা সোমাইছে বেংকত, মই বাহিৰত। আমি যিটো কামত আহিছিলোঁ কামটো হৈ গ'ল। গতিকে এতিয়া অলপ পিছতে ঘৰলৈ যামগৈ। ঘৰলৈ বুলি বিস্কুট লৈ লৈছোঁ। এই বেংকটোলৈ সৰু কাম এটাত কমেও আমি পাপা আৰু মই 6বাৰমান আহিলোঁ চাগে। 6বাৰ শেষত আজি 7 নম্বৰ বাৰ চাগে হ'লগৈ। কেতিয়াবা আপোনালোকৰ এনেকুৱা খং উঠে নাই যে বেংকৰ মানুহ যদি আপোনালোকৰ হ'লে কেতিয়াবা যায়, চাহ খাবলৈ যায় বা ভাত খাবলৈ যায়, বা কেতিয়াবা এনেকুৱা কৰিবলৈ মন যায় নেকি যে টাইমনো কেইটা হ'ল চাওকচোন, যে এতিয়া নহ'ব, যে এতিয়া চাহ খোৱা সময়, এতিয়া ভাত খোৱা সময়, এতিয়া বন্ধ সময়, এনেকুৱা কৰিবলৈ আপোনালোকৰ কেতিয়াবা মন যায় নেকি? ঘৰলৈ গৈ আছোঁ আৰু আমাৰ গাঁৱৰ মানুহবিলাক ব্যস্ত পথাৰত, ৰোৱা তোলা, হাল বোৱা, আৰু কি ক'ম, কালি পানী বাঢ়িছিলে নদীত, গতিকে পথাৰত একদম আমাৰ গোটেই পানী। এইফালে আমাৰ খেতি কৰা মাটিটো এইফালে নাই বাৰু, যাৰ আছে অলপমান অসুবিধা হৈছে। ইয়াত যে আপোনালোকে পানী দেখিছে, ইয়াত পানীয়ে নাই হ'ল আগতে। এইবোৰ পানী আমাৰ গাঁৱৰ পানী নহয়, এইবোৰ পাহাৰৰ পানী আমাৰ পথাৰত ওলাইছেহি। ক'ৰবাত ৰুইছিলে, এতিয়া কি হৈছে নাজানো আৰু। 2-3 দিন পানী তলত থাকিলে ক'তনো ভাল হৈ থাকিব চাগে, তো বেয়া হ'ব। ৰাস্তাটো নতুনকৈ বনাব লৈছে, অলপ কাম চলাই আছে বাৰু। গতিকে ব'লক লাহে দিয়ে, চব পানী আৰু সাৰৰ দোকানৰ পৰা এমৱে আপচাইট এটা লৈ আহিছোঁ 1 লিটাৰ। মানে এইটো দিলে মানে ভাল, বহুত ভাল এইটো দিলে। আৰু ইয়াৰ দাম লৈছে 1000 টকা। মই চাইছোঁ ৰ'ব, 1309 টকা লিখা আছে ইয়াৰ দামটো, কিন্তু মই 1000 টকা আনিছোঁ হ'লচেলত। 1 লিটাৰ আনিছোঁ যে, আৰু এইটো থৈ দিম। মই অলপ পিছতে সাৰ মাৰিব, স্প্ৰে কৰিবলৈ যাব লাগিব, কাৰণ কেলৈ এখন বাগানত মোৰ স্প্ৰে কৰিবলৈ আছে। ৰাতিপুৱা পিন্ধা সেই কাপোৰ কানিখিনি পিন্ধিলোঁ, আকৌ পাই গ'লোহি বাগান পাত ছিঙিম বুলি। 1 ঘণ্টামান মই পাত ছিঙোঁ, তাৰপিছত মই গুচি যাম পৰহি যিখন বাগানত আমি পাত ছিঙিছিলোঁ, জোঁৱাই আৰু মই, সেই বাগানখনত দৰৱ স্প্ৰে কৰিবলৈ আছে, চাহী, মহৰ আৰু ভিটামিন। 5:30 হ'ল আৰু মই বাগানৰ পৰা যাওঁগৈ আৰু ঘৰলৈ। জোঁৱাই অলপ সময়লৈকে ছিঙিব, গাড়ী অহালৈকে মানে দেৰিলৈকে ছিঙিবলৈ কৈছোঁ। মই বোলো থৈ আহিমগৈ তোমাক। মই যাওঁ, কিমান কম আৰু 3বাৰমান হ'লে চাগে কোৱা, এই বাগানখন দৰৱ মাৰোঁগৈ, চাহী, মহৰ আৰু ভিটামিন। 5:43 এতিয়া সময়, আৰু 15 মিনিটকৈ 30 মিনিট, আধা ঘণ্টা লাগিব, মানে 6:20মান হৈ যাব চাগে দৰৱ মাৰি আহি ঘৰ পাওঁতে।
ব'লক অকল 2 স্প্ৰে হ'লে হৈ যাব। ইয়াতো থলোঁ পুখুৰীটোৰ পাৰতে, আৰু ময়ো আহি পালোহি বাগান। এতিয়া মানে কি হ'ল, দৰৱটো ওলা নাই বাৰু, এইমাত্ৰ পাইছোঁহি। ঢকুৱা কেইখনমান পৰি আছে, ঢকুৱা কেইখন কাম প্ৰায় লওঁ। আকৌ ইমান অন্যায় কৰি থকা নাই বাৰু, থাকিব। নতুনকৈ পোখা অলপ আহিছে বাৰু, সাৰ চাৰ ধুনীয়াকৈ দৰৱ চব মাৰি আছোঁ নহয়। এতিয়া আকৌ সেই ভিটামিনে মাৰিছোঁ, আৰু পাত লাগে, বেমাৰ আজাৰ হ'ব নালাগে। এতিয়া চাহীটো প্ৰায় গ'লেই বাৰু, তথাপিও আৰু অলপ এতিয়া সময় হ'লগৈ 6:13, দৰৱ স্প্ৰে কৰি হৈ গ'ল। গতিকে ঘৰলৈ যাওঁ বোলো, গা পা ধুই জোঁৱাইক থ'বগৈ লাগিব। মানে 2 স্প্ৰেও নহ'লগৈ, আৰু অলপমান লাগিলে 10 লিটাৰমান, 40 লিটাৰ 50 লিটাৰমান দৰৱ লাগিলে।